নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি অসম বিধানসভাৰ পবিত্ৰ সদনত উত্থাপন কৰা হ'ল ইউচিচি বিধেয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিধানসভাত বিধেয়কখন উত্থাপন কৰে মন্ত্ৰী অতুল বৰাই আৰু বহু জল্পনা কল্পনা চলি আছিল আৰু অৱশেষত কথামতেই কাম কৰিছে বিজেপিয়ে। আজি অসম বিধানসভাৰ পবিত্ৰ সদনত ইউচিচি বিধেয়কখন উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে মন্ত্ৰী অতুল বৰাইকে উত্থাপন কৰে এই ইউচিচি বিধেয়ক আৰু ইউচিচি বিধেয়ক উত্থাপন হোৱাৰ পিছতেই কেতবোৰ নিয়ম এই মুহূৰ্তত আহি পৰিছে। বিধানসভাত ইউচিচি বিধেয়ক উত্থাপন, সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ বাবে ইউচিচি, লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কঠোৰ নিয়ম, বিবাহ অবিহনেও ল'ৰা ছোৱালী একেলগে থাকিব পাৰিব, এজন বিবাহিত হ'লে লিভ ইনত থাকিব নোৱাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ পঞ্জীয়ন বাধ্যতামূলক, সংগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই ব্যৱস্থা, লিভ ইন ৰিলেশ্যনশ্বিপত থাকিলে জনাব লাগিব উপপঞ্জীয়কক, উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত, উপপঞ্জীয়কক নজনোৱাকৈ 1 মাহ থাকিলে দোষী সাব্যস্ত হ'ব, সন্তানৰ পিতৃ মাতৃ পৰিচয় নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা, বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক, লিভ ইনত থাকিলে দুয়োপক্ষৰ সন্মতিত শেষ হ'ব বিচ্ছেদ, ভৰণ পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব যুৱতীসকল, সন্মতি অবিহনে যুৱতীক এৰিলে ভৰণ পোষণ দিব লাগিব, ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একে নিয়মেই হ'ব, লিভ ইনত থকা এজনৰো 21 বছৰতকৈ কম হ'ব নোৱাৰিব, এজনৰ বয়স 21তকৈ কম হ'লে অভিভাৱকক জনাব লাগিব, পঞ্জীয়ন অবিহনে লিভ ইনত থাকিলে 10,000 টকাৰ জৰিমনা, 3 মাহৰ কাৰাবাস খাটিব লাগিব দোষীয়ে আৰু এইদৰে ইউচিচিক লৈ নিয়ম জাৰি কৰা হৈছে। ইছলামত লিভ ইন টুগেডাৰ নিষিদ্ধ। এই বিষয়টোৰ বাবে মৌলানাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা ফুলৰ মালা খেদিব। বাংলাদেশৰ কোনোবা মৌলানাৰ পৰামৰ্শ মতে ইউচিচি আনিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এই মন্তব্য কৰিছে আব্দুৰ ৰহিম আহমেদে আৰু আজি বিধানসভাত ইউচিচি বিধেয়ক উত্থাপন হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য আব্দুৰ ৰহিম আহমেদৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। দুসপ্তাহত চতুৰ্থবাৰৰ বাবে আজি বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য। আজি ৰাতিপুৱাই পুনৰ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ দাম। ভয়ংকৰ আৰ্থিক সংকটৰ দিশে এতিয়া সমগ্ৰ ভাৰত। দেশত পুনৰ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম। দুসপ্তাহত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত 2.61 টকাকৈ বৃদ্ধি, প্ৰতি লিটাৰ ডিজেলত 2.71 টকাকৈ বৃদ্ধি পাইছে। গুৱাহাটীত পেট্ৰলৰ দাম হ'লগৈ 105.74 পইচা, প্ৰতি লিটাৰ ডিজেলৰ দাম বৰ্তমান 97.23 টকা। 98 টকাৰ পৰা 15 দিনত 106 টকা হ'ল পেট্ৰলৰ দাম। পেট্ৰলৰ সমান্তৰালকৈ চেঞ্চুৰীৰ দিশে এতিয়া আগবাঢ়িছে ডিজেল। পেট্ৰল ডিজেলৰ অনিয়ন্ত্ৰিত মূল্য 15 মে তাৰিখে 3.14 টকা বৃদ্ধি পাইছিল পেট্ৰলৰ প্ৰতি লিটাৰ, ডিজেলত 3.11 টকা বৃদ্ধি পাইছিল। 19 মেত 87 পইচা পেট্ৰলত, 91 পইচা ডিজেলত, 23 মেত 87 পইচা পেট্ৰলত, 91 পইচা ডিজেলত আৰু আজি 25 মে পুনৰবাৰ 2.6 টকা পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম বৃদ্ধি আৰু বিপৰীতে 2.71 টকা প্ৰতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি। মুঠতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ৰাইজৰ। পেট্ৰল পাম্পসমূহত গৈ এতিয়া চৰম অস্বস্তিত পৰিছে সৰ্বসাধাৰণ ৰাইজ। অসমত এতিয়া মধ্যবিত্ত নাই, দৰিদ্ৰহে আছে অসমত। আগতে যদি 3খন ৰুটি খাইছিলোঁ, এতিয়া 1খন ৰুটি খাম। বেমাৰ আজাৰ হ'লে আমাৰ মানুহ মৰি যাব, কাৰণ আমাৰ উপায় নোহোৱা হৈছে। আৰু আকাশলংঘী মূল্যবৃদ্ধিক লৈ সৰ্বসাধাৰণ ৰাইজৰ এই ক্ষোভ দেখিবলৈ পোৱা গৈছে। অনিয়ন্ত্ৰিত এতিয়া ইন্ধনৰ মূল্য, প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে আৰু আজি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগেই বিধানসভাৰ বাহিৰত বিধায়ক অখিল গগৈৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অসমৰ জনতাৰ অৱস্থা কেনেকুৱা হ'ব তাক এখন কাৰ্টুনৰ বেনাৰ বনাই স্পষ্ট কৰিছে বিধায়কগৰাকীয়ে। বাইদেউ এয়া লওক 1250, এতিয়াতো সুখী আপুনি,
আৰু আনফালে হৈছে মূল্যবৃদ্ধি চৰকাৰী আঁচনি দি মূল্যবৃদ্ধি কৰি এতিয়া সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা কাহিল কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ চৰকাৰী আঁচনি সিন্ডিকেট ৰাজৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত মূল্যবৃদ্ধি হৈছে এইদৰে আজি বিধানসভাৰ পবিত্ৰ সদনৰ বাহিৰত দেখিবলৈ পোৱা গ'ল বিধায়ক অখিল গগৈৰ তীব্ৰ প্ৰতিবাদ আৰু আনফালে আজি বিধানসভাৰ পবিত্ৰ সদনত মন্ত্ৰী পীযুষ হাজৰিকা বনাম অখিল গগৈৰ বাকযুদ্ধ বিধানসভাৰ মজিয়াত হাহাকাৰ মূল্যবৃদ্ধিৰ ঋণক লৈ পীযুষ হাজৰিকা অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গ'ল আজি বিধানসভাৰ সদন উত্তাল হৈ পৰে শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধ বিধানসভাৰ মজিয়াত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আজি মূল্যবৃদ্ধিৰ ঋণক লৈ পীযুষ হাজৰিকা অখিল গগৈৰ মাজত এই তৰ্কযুদ্ধ দেখিবলৈ পোৱা গ'ল বিধানসভাৰ মজিয়াত সৃষ্টি হ'ল উত্তাল পৰিৱেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে সৰব অখিল গগৈ মূল্যবৃদ্ধি আৰু ঋণক লৈ শাসক বিৰোধীৰ এই তীব্ৰ সংঘাত বিধানসভাৰ সদনত পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত এই উত্তপ্ত পৰিস্থিতিৰ আজি সৃষ্টি হয় দুই নেতাৰ তীব্ৰ বাকযুদ্ধে কঁপাই তুলিলে সমগ্ৰ বিধানসভাৰ সদন তুমুল তৰ্কযুদ্ধৰ বাবে বিধানসভাৰ কাৰ্যসূচীত বাধা মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল যে ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধৰ বাবে হেনো বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম তাৰ মাজতেই মন্ত্ৰী পীযুষ হাজৰিকাক উদ্দেশ্যি অখিল গগৈৰ প্ৰশ্ন সিন্ডিকেট কৰিছেনে নাই সেয়া স্পষ্ট কৰক সিন্ডিকেট ৰাজৰ বাবে বৃদ্ধি পাইছে মূল্য এইদৰে আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত তীব্ৰ তৰ্কযুদ্ধ দেখিবলৈ পোৱা গ'ল সদনত আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছোঁ বিদেশী বুলি উচ্ছেদ কৰা চৰকাৰে কিয় এজনকো বিদেশী বুলি চিনাক্ত কৰিব নোৱাৰিলে অসমৰ মাটিত জন্মগ্ৰহণ কৰা অসম সন্তানৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে মিয়াক উচ্ছেদ কৰিছে কিন্তু মিয়াসকল বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এজনো উচ্ছেদিতক ভাৰতীয় নাগৰিক নহয় বুলি প্ৰমাণ দিব নোৱাৰিলে চৰকাৰে অসমৰ সন্তানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে বিজেপিয়ে উচ্ছেদ কৰা ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে পুনৰ সদনত এইদৰে গৰজি উঠিল কংগ্ৰেছ বিধায়ক নুৰুল খুদা মিয়াসকলক উচ্ছেদ কৰাৰ পৰিৱৰ্তে পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ইন্ধনৰ আৰু এলপিজিৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত আজি সদনত সৰব হৈ পৰে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতেই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে আৰু ইন্ধন এলপিজিৰ নাটনি হৈছে এই স্পৰ্শকাতৰ পৰিস্থিতিৰ বাবে চৰকাৰক দোষাৰোপ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ আজি বিধানসভাৰ পবিত্ৰ সদনত এইদৰে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰক পৰৱৰ্তী খবৰ কংগ্ৰেছৰ এজেণ্ডা মিয়াক খোজ কৰাহে ৰাইজক খোজ কৰা নহয় মিয়াক খোজ কৰিবলৈ কংগ্ৰেছে যিকোনো পৰ্যায়লৈ যাব পাৰে কেৱল মাত্ৰ মিয়াৰ হৈ মাত মাতে কংগ্ৰেছ দলে মিয়াক হেপী কৰিবলৈ কংগ্ৰেছে যিকোনো কাৰ্য কৰিব পাৰে এইদৰে আজি কংগ্ৰেছ দলৰ সন্দৰ্ভত কেইবাটাও কটাক্ষমূলক মন্তব্য কৰিছে বিধায়ক মানৱ ডেকাৰ এই মন্তব্যৰ পিছতেই এতিয়া মানৱ ডেকাক উভতি ধৰিছে কংগ্ৰেছ বিধায়কসকলে আৰু কংগ্ৰেছ কেৱল মাত্ৰ মিয়াৰ এজেণ্ডা এইদৰে মন্তব্য কৰি পুনৰবাৰ চৰ্চাত বিজেপি এমএলএ মানৱ ডেকা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত আজি পুনৰবাৰ সৰব হৈ পৰিল ৰাহুল গান্ধী লাখ লাখ যুৱক যুৱতী ৰাজপথত 22 লাখ শিশুৰ ভৱিষ্যত কাৰ্ষি নীটৰ প্ৰশ্নকাকত লিক তথাপিও মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত ব্যৱস্থাৰ পৰিৱৰ্তন নোকোৱালৈকে আমাৰ বিৰোধ অব্যাহত থাকিব নীটৰ প্ৰশ্নকাকত সন্দৰ্ভত আজি পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু নীটৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদ চলি থকাৰ মাজতেই আন এক হুকাবহক খবৰ আৰু এগৰাকী ছাত্ৰীৰ চৰম পন্থা নীটৰ প্ৰশ্নকাকত লিক কৰ্ণাটকৰ ভাগ্যশ্ৰী নামৰ 19 বছৰীয়া ছাত্ৰীগৰাকীৰ চৰম পন্থাৰ পাছতেই ৰাজ্যখনত বিৰূপ প্ৰতিক্ৰিয়া বোৰ্ডৰ পৰীক্ষাত ভাগ্যশ্ৰীয়ে 92% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল আৰু নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰম পন্থা লৈছে কেৱল মাত্ৰ এয়া বিজেপি চৰকাৰৰ বাবে সংগঠিত হৈছে বুলি এতিয়া অভিযোগ কৰিছে কংগ্ৰেছ দলে অন্য এটা খবৰ
বৰ্তমানৰ পৰিস্থিতিক লৈ কংগ্ৰেছৰ জ্ঞান শূন্য। কংগ্ৰেছী বিধায়কে ইউচিচি কি বুজি নাপায়। কংগ্ৰেছৰ 19জন বিধায়কৰ 18জনেই মহিলাসকলক চাপত ৰাখে, সেয়েহে তেওঁলোকে ইউচিচি বিৰোধিতা কৰে। আৰু এইবাৰ ইউচিচি প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ বিধায়ক সন্দৰ্ভত এইদৰে তীব্ৰ তাচ্ছিল্যসূচক মন্তব্য কৰে বিজেপি বিধায়ক সুশান্ত বৰগোহাঞিয়ে। পৰৱৰ্তী খবৰ, অসমক কোনে পাকিস্তানৰ লগত চামিল কৰিব লৈছে? কংগ্ৰেছ কিয় বিচাৰিছিল অসমখন পাকিস্তানৰ লগত এৰি দিবলৈ? হিন্দুৰ ওপৰত কোনে চলাইছিল নৰমেধ যজ্ঞ? অসমীয়াক ৰক্ষা কৰিবলৈ কোনে কেতিয়া কংগ্ৰেছ ত্যাগ কৰিছিল? নগাঁৱৰ কোন নেতাই অসমখন পাকিস্তানৰ লগত সংযোগ কৰাত উৎসাহ জনাইছিল? মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি বিধানসভাত প্ৰদ্যুৎ বৰদলৈৰ এই প্ৰশ্ন। আজি বিধানসভাৰ পবিত্ৰ সদনত প্ৰদ্যুৎ বৰদলৈৰ উদাত্ত ভাষণ শুনিবলৈ পোৱা গ'ল। আৰু সদনত আজি কংগ্ৰেছ দলৰ বিৰুদ্ধে কেইবাটাও মহা বিস্ফোৰণ ঘটালে নগাঁও লোকসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰক লৈ উত্তপ্ত হৈ পৰে আজি পবিত্ৰ সদন। 3 মাহত ফ্লাইঅভাৰ বনোৱা চৰকাৰে কিয় এতিয়ালৈকে জুবিন ক্ষেত্ৰ আটকধুনীয়া কৰিব পৰা নাই? প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক জয়প্ৰকাশ দাসে। সদনত এইদৰে জুবিন ক্ষেত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰে জয়প্ৰকাশ দাসে। জুবিন ক্ষেত্ৰক লৈ আজি সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। 3 মাহত ফ্লাইঅভাৰ বনোৱা চৰকাৰে কিয় এতিয়ালৈকে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ তৈয়াৰ কৰিব নোৱাৰিলে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ বিধায়কসকলে। অন্য এটা খবৰ, মেলোডি খাওক সকলো পাহৰি যাওক, পেট্ৰল পাম্পত এতিয়া প্ৰতিবাদ। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ মাজতেই আজব প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ। মেলোডি চকলেট বিতৰণ কৰি কংগ্ৰেছে সাব্যস্ত কৰিছে এইবাৰ তীব্ৰ প্ৰতিবাদ। জনতাক কংগ্ৰেছে ক'লে মেলোডি খাওক সকলো পাহৰি যাওক, পেট্ৰল ডিজেলৰ দাম। পেট্ৰল পাম্পত বিতৰণ কৰিলে মেলোডি চকলেট, এক আজব প্ৰতিবাদ। মেলোডি চকলেট খাই জনতাই তুলাধুনা দিলে এইবাৰ বিজেপি চৰকাৰক। মধ্যপ্ৰদেশত কংগ্ৰেছে ল'লে এই প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছৰ ফালৰ পৰা আজি এই প্ৰতিবাদ। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ মাজতেই কংগ্ৰেছৰ এই আজব প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। যিহেতু আজিৰ দিনটোত চতুৰ্থবাৰৰ বাবে 10 দিনত বৃদ্ধি পাইছিল পেট্ৰল ডিজেলৰ দাম। আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পাছতেই কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই আজব প্ৰতিবাদ। দিবলৈছো এটা চাঞ্চল্যকৰ খবৰ, মন্দিৰৰ ভণ্ড পূজাৰীৰ ভয়ংকৰ কাণ্ড। ভক্তক লুটি অহা 25 স্বয়ম্ভু পূজাৰীক গ্ৰেপ্তাৰ। মন্দিৰ দৰ্শনৰ নামত স্বয়ম্ভু পূজাৰীৰ এইবাৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। দৰ্শনাৰ্থীক লুটি অহা 25 স্বয়ম্ভু পূজাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কাশী বিশ্বনাথ মন্দিৰৰ স্বয়ম্ভু পূজাৰী এতিয়া আৰক্ষীৰ জালত পৰিছে। মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তক টাৰ্গেট কৰিছিল ভণ্ড পূজাৰীয়ে। ভক্তৰ পৰা দাবী কৰিছিল বৃহৎ অংকৰ ধন এই ভণ্ড পূজাৰীসকলে। ধন নিদিলে ভাবুকি আৰু দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল ভক্তসকল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভণ্ড পূজাৰীৰ বিৰুদ্ধে লয় এই কঠোৰ পদক্ষেপ। মন্দিৰ দৰ্শনৰ নামত স্বয়ম্ভু পূজাৰীৰ এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহে। এটা গুৰুত্বপূৰ্ণ খবৰ, 30% দৰমহা কৰ্তন কৰা কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা নকৰিব। কংগ্ৰেছক আজি সদনত তুলাধুনা দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছ দল সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে আজি মন্ত্ৰী পীযুষ হাজৰিকাই। আমি জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ চৰকাৰ থকা হিমাচলত 30% দৰমহা কৰ্তন কৰা হৈছে। আমি অসমত 8ম দৰমহা আয়োগ মতে দৰমহা দিছো। 2 দিন পূৰ্বলৈকে পশ্চিমবংগত 6ষ্ঠ দৰমহা আয়োগ চলি আছিল। সেই কংগ্ৰেছ বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে ভাল নেদেখি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থকা বাবেহে মূল্যবৃদ্ধিৰ পৰা জনতা বাচিছে। দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰত ভাৰততেই তেলৰ মূল্য কম। ম্যানমাৰত বাঢ়িছে 89.7%, মালয়েছিয়াত বাঢ়িছে 56.3%, পাকিস্তানত বাঢ়িছে 54.9% পেট্ৰল ডিজেলৰ দাম। আমেৰিকাত বাঢ়িছে 44.5%, ফ্ৰান্সত বাঢ়িছে 22.1%, নেপালত বাঢ়িছে 38.2%, জাপানত বাঢ়িছে 99.7%।
নৰেন্দ্ৰ মোদীয়ে দেশখন ভালদৰে চলাই আছে আৰু প্ৰধানমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে ভাৰত আৰু অসমত মূল্য বৃদ্ধি সীমা নোপোৱা নাই বুলি মন্তব্য পীযুষ হাজৰিকাৰ। অন্য এটা খবৰ, পঞ্চায়তত দুৰ্নীতি কৰিলে হাৰি যাব নোৱাৰিব জনপ্ৰতিনিধিসকল। পকী ঘৰ অৰুণোদয়ৰ নামত ল'ব নোৱাৰিব 1 টকাও। এবাৰ পঞ্চায়তত দুৰ্নীতি কৰা বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি বিধায়ক। সৰ্বসাধাৰণ ৰাইজৰ লগত কৰিব নোৱাৰিব দুৰ্নীতি। পঞ্চায়তত দুৰ্নীতি নচলিব পঞ্চায়ত প্ৰতিনিধিৰ। সাধাৰণ জনতাক হাৰাশাস্তি কৰিলেই বিপদ নিশ্চিত পঞ্চায়ত প্ৰতিনিধিৰ। ৱাৰ্ড মেম্বাৰ আঞ্চলিক সদস্য সভাপতি কঠোৰ সকিয়নি বিজেপি MLAৰ। নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ এই সকিয়নি। চৰকাৰী আঁচনিৰ নামত 1 টকাও ল'ব নোৱাৰিব জনতাৰ পৰা। দুৰ্নীতি কৰিলেই ঠাইতেই কাটি দিয়া হ'ব প্ৰতিনিধিৰ দায়িত্ব। নিজৰ পঞ্চায়ত বুলি কোনেও দেখুৱাব নোৱাৰিব প্ৰভুত্ব। সেৱা বাদ দি দুৰ্নীতিত লাগিলেই বিপদ অনিবাৰ্য। চৰকাৰেও কঠোৰ ব্যৱস্থা ল'ব দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধিৰ বিৰুদ্ধে। ময়ো পৰীক্ষা দি MLA হোৱা নাই। কাইলৈ বেয়া কাম কৰিলে জনতাই ইয়াৰ ব্যৱস্থা ল'ব মোৰ ওপৰত। ৰাইজে ভোট দিছে যেতিয়া সকলোৱে কষ্ট কৰিব লাগিব, ৰাইজৰ সেৱা কৰিব লাগিব। পঞ্চায়তত দুৰ্নীতি নচলিব পঞ্চায়ত প্ৰতিনিধিসকলৰ। সাধাৰণ জনতাক হাৰাশাস্তি কৰিলেই বিপদ নিশ্চিত পঞ্চায়ত প্ৰতিনিধিসকল। ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক সদস্য সভাপতিক এই কঠোৰ সকিয়নি প্ৰদান কৰিছে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই। অন্য এটা খবৰ, পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ সদনৰ মজিয়াৰ পৰা এইবাৰ আহ্বান জনাইছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বিজেপি বিধায়ক ভূপেন কুমাৰ বৰাই। মুখ্যমন্ত্ৰীৰ নেতৃত্বত শান্তি আলোচনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ ভূপেন কুমাৰ বৰাৰ। আৰু আজি বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰাই পৰেশ বৰুৱালৈ এই আহ্বান জনাইছে ভূপেন বৰাই। পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ সদনৰ মজিয়াৰ পৰাই আহ্বান ভূপেন কুমাৰ বৰাৰ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত শান্তি আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে বিজেপি ভূপেন কুমাৰ বৰাই। এটা গুৰুত্বপূৰ্ণ খবৰ, বকৰি ঈদক লৈ মাজত মাত্ৰ আৰু এদিন বাকী আছে। তাৰ পূৰ্বেই ডাঙৰ সিদ্ধান্ত। এইবাৰৰ বকৰি ঈদত নহ'ব গৰুৰ কুৰবানী। এটা দুটা নহয়, 360টা মছজিদ কমিটিয়ে লৈছে এইবাৰ সমূহীয়া সিদ্ধান্ত। ঈদত গৰু কুৰবানী নিষিদ্ধ ঘোষণা বৃহত্তৰ অঞ্চলৰ মুছলমান জনতাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সৰ্বাত্মক সঁহাৰি মুছলমান সমাজৰ। গৰুৰ পৰিৱৰ্তে ভেড়া, ছাগলী আৰু মুৰ্গী ব্যৱহাৰ হ'ব কুৰবানীত। মুছলমান জনতালৈ বৃহৎ আহ্বান 360খন কমিটিৰ। বৃহত্তৰ লংকা অঞ্চলত গৰুৰ কুৰবানী বন্ধ কৰিলে হাজাৰ হাজাৰ জনতাই। এইবাৰৰ বকৰি ঈদত নহ'ব গৰুৰ কুৰবানী। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অসমৰ মুছলমান সমাজক আহ্বান কৰি আহিছে যে এইবাৰ মুছলমান সমাজে যাতে পবিত্ৰ ঈদত গৰু কুৰবানী নিদিয়ে, গৰুৰ পৰিৱৰ্তে অন্য জন্তুক কুৰবানী দিয়ক মুছলমান সমাজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন এতিয়া আগবঢ়াইছে অসমৰ মুছলমান সমাজে। অহা 28 মেত উদযাপন হ'বলগীয়া পবিত্ৰ বকৰি ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লংকা হোজাইৰ মুছলমান জনতাৰ। এটা শোকাবহক খবৰ, তীব্ৰবেগী টাকৰ খুন্দাত প্ৰাণ গ'ল 9ম শ্ৰেণীৰ ছাত্ৰৰ। তেজপুৰত শ লোকৰ পথ অৱৰোধ। পুৱাই সমগ্ৰ ৰাজ্য কঁপাই যোৱা এক শোকাবহক ঘটনা সংঘটিত হৈছিল। দ্ৰুতবেগী টাকৰ খুন্দাত 9ম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু। বিদ্যালয়ত ওলাই যাওঁতেই তাকে মহতিয়াই নিয়ে ৰঞ্জন মিলি নামৰ ছাত্ৰজনক। ঘটনাৰ পাছতেই ৰাজপথ অৱৰোধ শ স্থানীয় ৰাইজৰ। মৃত ছাত্ৰজন ডেকাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। ৰঞ্জন মিলিৰ ঘৰ তেজপুৰৰ পতিয়া চুবুৰীত। ছাত্ৰৰ মৃতদেহ সন্মুখত ৰাখি প্ৰতিবাদ সাব্যস্ত স্থানীয় লোকৰ। আৰু নিতৌ অসমত সংঘটিত হৈ আছে ইখনৰ পিছত সিখন ভয়ংকৰ পথ দুৰ্ঘটনা। নিতৌ বহুকেইজন লোকে পথ দুৰ্ঘটনাৰ বাবে প্ৰাণ হেৰুৱাব লগা হৈছে অসমত। পুনৰবাৰ একে ঘটনা আজি সংঘটিত হ'ল। সমগ্ৰ ভাৰতৰ কৃষকৰ বাবে এটা ভাল খবৰ, PM কিষাণৰ হিতাধিকাৰীসকললৈ জৰুৰী খবৰ জাৰি কৰা হৈছে। 30 জুনৰ পূৰ্বে কৰিব লাগিব কেইটামান গুৰুত্ব কাম কাজ কৃষকসকলে। এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব PM কিষাণ সন্মান নিধিৰ কিস্তিৰ ধন লাভৰ পৰা। KYC আপডেট নকৰিলে নাপাব আপুনি 2000 টকা। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক। PM কিষাণৰ 23তম কিস্তিৰ ধন লাভ কৰিবলৈ KYC কৰাটো বাধ্যতামূলক। 30 জনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব KYC। pmkisan.gov.in ৱেবছাইটত অনলাইন যোগে KYC কৰিব লাগিব। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব কৃষকসকলে।
OTPৰ জৰিয়তে ভেৰিফাই কৰি ছাবমিট কৰিব লাগিব কৃষকে PM কিষাণ আঁচনিত eKYC কেনেকৈ আপুনি কৰিব আপডেট PM কিষাণ পৰ্টেল মোবাইল এপৰ জৰিয়তে আপুনি কৰিব পাৰিব eKYC বায়োমেট্ৰিক ভিত্তিক eKYC কৰিব পাৰিব আপডেট CHC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো কৰিব পাৰিব আপডেট নিজৰ PM কিষাণ হিতাধিকাৰীৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি লগইন কৰক বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনটোত আপুনি ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰ বেংক একাউণ্ট নম্বৰ অন্তৰ্ভুক্ত কৰক গেট ডাটাত ক্লিক কৰক আপুনি সেকশন পেমেন্ট ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব আপুনি PM কিষাণৰ 23তম কিস্তি লাভ কৰিবলৈ eKYC কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে 30 জুনৰ পূৰ্বে ভাৰতৰ কোটি কোটি কৃষক আৰু অসমৰ লাখ লাখ কৃষকে লাভ কৰিব PM কিষাণৰ সন্মান নিধিৰ 23তম কিস্তিৰ টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধন মুকলি কৰিব 30